চৰকাৰী ঘৰৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি এপ্লিকেশ্যন কৰক। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ঘৰৰ কাৰণে আজিয়ে অনলাইন এপ্লিকেশ্যন কৰক। কেনেকৈ এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAY 2.0। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ অফিচিয়েল অপশ্যন। বৰ্তমান কিন্তু এইটো অপশ্যন খুলি কৰি দিয়া হৈছে। যদি ঘৰ পোৱা নাই, কিন্তু এইটো অপশ্যনৰ পৰা এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি এইফালে চাব থ্ৰী ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট থ্ৰী ডটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে এপ্লাই ফৰ PMAY 2.0। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া ইয়াত কিছুমান গাইডলাইন দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব যে আপোনাৰ কিমান টকাৰ ঘৰ, ইয়াত আপোনাৰ কোনটো কোম্পানী আপোনালোক ঘৰ দিব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে প্ৰচেছ, ক্লিক টু প্ৰচেছ। এতিয়া আপোনালোকে ক্লিক কৰিব সেইটো অপশ্যনৰ ওপৰত। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্ট লাগিব, ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনাৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, আপোনাৰ ফেমিলি লাগিব আধাৰ কাৰ্ড, আৰু আপোনাৰ ডকুমেণ্ট লাগিব বেংক পাছবুক, একাউণ্ট নম্বৰ, IFSC কোড আৰু লিংক থাকিব লাগিব আধাৰ কাৰ্ডত। সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ ডকুমেণ্টবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া আছে। চোৱাৰ পিছত এতিয়া আপোনালোকে তলত আহি যাব। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট ইয়াত আহি যাব চিলেক্ট ষ্টেট। চিলেক্টত ক্লিক কৰি ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ বছৰি কিমান টকা ইনকাম, ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব। আপোনাৰ বছৰত কিমান টকা ইনকাম হয়, যিহেতু আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাইছে, তাত চাব। তাত আপোনালোকে যিমান টকা দিছে, ইয়াত আপোনালোকে এমাউণ্টটো সেই হিচাপত বহাই দিব। আপোনাৰ বছৰি যিমান টকা ইনকাম হয়, ইয়াত ইনকামটো বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত তিনিটা অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে BLC, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। বেনিফিচিয়াৰী LED কানেকশ্যন। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো 1 নম্বৰত দিয়া আছে BLC, আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ডু ইউ অনাৰ পচা হাউচ এনিৱেৰ ইন ইণ্ডিয়া। আপোনালোকে ইয়াত নোটটো পাই দিব যে আপোনাৰ পকা কৰা ঘৰ নাই। আৰু ইয়াত চাব তলত দিয়া আছে চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট এণ্ড 20 ইয়াৰ্ছ। যদি আপোনালোকে 20 বছৰৰ ভিতৰত কোনো চৰকাৰী ঘৰ লাভ কৰিছে, তেনেহ'লে আপোনালোকে ইয়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। আপোনালোকে নোট টিক মাৰ্ক দিব, নোট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে চেকৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ আৰু ইয়াত আপোনাৰ ফুল নেম। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে, ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত এটা বক্স দিয়া আছে, সেইটো বক্সত টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। ইণ্টাৰ OTP, ইয়াত OTPটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব কিন্তু পাঁচটা ষ্টেপ আহি যাব। ফাৰ্ষ্ট আহি যাব পাৰ্চনেল ডিটেইলছ, 2 নম্বৰত আহি যাব
ফেমিলি ডিটেইলছ, 3 নম্বৰত আহি যাব হাউচ হোল্ড ডিটেইলছ, 4 নম্বৰত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইল, 5 নম্বৰত আহি যাব আপোনাৰ বেংক একাউণ্ট। ফাৰ্ষ্ট ফিল আপ কৰিব লাগিব আপোনাৰ পাৰ্চনেল ডিটেইলছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো চিলেক্ট কৰিব পাৰ্চনেল ডিটেইলছ। তলত আহি যাব ইয়াত আপোনাৰ ফুল নেম আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো আহি যাব। আপোনালোকে ইয়াত আপোনাৰ নামটো লিখিব নালাগে। এতিয়া আপোনালোকে ইয়াত পেন কাৰ্ড নম্বৰ, যদি আপোনালোকৰ পেন কাৰ্ড আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব, নহ'লে নিদিব যদি ষ্টাৰ মাৰ্ক দিয়া নাই। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত যদি ইমেইল আই ডি আছে দিব, নহ'লে নিদিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল নে ফিমেল, আপোনালোকে ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে মেৰিড নে আনমেৰিড হয় সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম বহাই দিব লাগিব, আৰু এই ফলত ফাদাৰ্ছ নেমৰ মাদাৰ্ছ নেমৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। যদি আপোনাৰ ফাদাৰ্ছ আৰু মাদাৰ্ছৰ মৃত্যু হৈছে তেনেহ'লে আপোনালোকে ইয়াত চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত লেট চিলেক্ট কৰিব। ইয়াত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দিব নালাগিব, খালি ইয়াত আপোনাৰ ফাদাৰ্ছ আৰু মাদাৰ্ছ নেমটো বহাই দিব। আৰু যদি আছে মৃত্যু হোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ফাদাৰ্ছ নেম বহাই দিব আৰু ইয়াত আপোনাৰ মাদাৰ্ছ নেম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছৰ আৰু মাদাৰ্ছৰ আধাৰ কাৰ্ড নম্বৰটো এই ফলত বহাই দিব। আধাৰ কাৰ্ড নম্বৰ আৰু এই ফলত নেম বহাই দিব। চেম ফাদাৰ্ছ নেম বহাই দিব আৰু এই ফলত আধাৰ কাৰ্ড নম্বৰ বহাই দিব। ফাদাৰ্ছ নেমৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব, মাদাৰ্ছ নেমৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। দুটা ঘৰত আপোনালোকে চেম বহাই দিব। ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আৰু এই ফলত আধাৰ কাৰ্ড নম্বৰবিলাক বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তলত অহাৰ পিছত এতিয়া ইয়াত চাব দিয়া আছে চিলেক্ট এমপ্লয়মেণ্ট চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে কি কাম কৰে ইয়াত ফাৰ্ষ্ট কাম নম্বৰ চিলেক্ট কৰি লৈ ল'ব। এমপ্লয়মেণ্ট নে চেলাৰী নে ৰুলাৰ ৱেজ নে লেবাৰ হয় আপোনালোকে ইয়াত সেইটো চিলেক্ট কৰি লৈ ল'ব। এই ফলত আহি যাব অকুপেশ্যন। এতিয়া আপোনালোকে অকুপেশ্যন চিলেক্ট কৰিব। এতিয়া ইয়াত আহি যাব কামৰ নাম। এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে ইয়াত সকলো কামৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে বৰ্তমান যিটো কাম কৰি আছে ইয়াত চাই ল'ব যে ইয়াত কামৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই লৈ কাম নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আহি যাব ৰিলিজন, চিলেক্টত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ ৰিলিজন আছে বা যিটো আপোনাৰ ধৰ্ম আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত হৈছে কেটাগৰী, ইয়াত যিটো আপোনাৰ কেটাগৰী হয় ইয়াত আপোনাৰ কেটাগৰী চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব এডুকেশ্যন, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনাৰ যিটো এডুকেশ্যন আছে আপোনালোকে বৰ্তমান কি পাছ কৰিছে ইয়াত আপোনাৰ এডুকেশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব তলত ইয়াত দুটা অপশ্যন আহি যাব য়েছ আৰু ন। আপোনালোকে যদি ৱাৰ্কাৰ হয় যেনেকুৱাকৈ অংগনাবাদী, আশা কৰ্মী বা PM বিশ্বকৰ্মা ৱাৰ্কাৰৰ তেনেকুৱা আপোনালোকে ইয়াত য়েছৰ টিক মাৰ্ক দিব লাগিব। আপোনালোকে কি ৱাৰ্কাৰ আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব লাগিব। আৰু যদি আপোনালোকে এতিয়াও চৰকাৰী আঁচনি পোৱা নাই বা আপোনালোকে কোনো চৰকাৰৰ কৰ্মী নহয় তেনেহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব লাগিব। মই আপোনালোকক য়েছৰ টিক মাৰ্ক দেখুৱাই দিছোঁ যে ইয়াত কি আঁচনিৰ ভিতৰত ফাৰ্ষ্ট দিয়া আছে অংগনাবাদী ৱাৰ্কাৰ, চাফাই কৰ্মী আৰু ইয়াত চাব দিয়া আছে চলম। যদি আপোনালোকে এইখিনিৰ ভিতৰত তেনেহ'লে আপোনালোকে য়েছৰ টিক মাৰ্ক দিব লাগিব, নহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া আহি যাব আপোনাৰ ফেমিলি ডিটেইলছ। এতিয়া আপোনাৰ ফেমিলিত কিমানজন আছে ইয়াত সকলো বহাই দিব লাগিব। ফাৰ্ষ্ট বহাই দিব ফেমিলিৰ নেম, ডেট অফ বাৰ্থ, আপোনাৰ কি হয় আৰু তেওঁৰ জেণ্ডাৰ কি, তেওঁৰ আধাৰ কাৰ্ড নম্বৰ আৰু তেওঁৰ অকুপেশ্যন সকলো বহাই দিব লাগিব। আপোনাৰ ফেমিলিত যিমান কেইজন আছে সকলো এড কৰিব লাগিব। এড কৰিব ইয়াত সকলো নাম, ডেট অফ বাৰ্থ, ৰিলিজন, জেণ্ডাৰ, আধাৰ কাৰ্ড নম্বৰ, ইয়াত অকুপেশ্যন কি কাম কৰিছে সকলো বহাই দিব লাগিব। ইয়াত হৈছে আপোনাৰ ফেমিলি ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ হাউচ হোল্ড ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফেমিলি মেম্বাৰৰ ডিটেইলছবোৰ সকলো বহাই দিব। বহাই দি আপোনালোকে এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভ নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আহি যাব আপোনাৰ ওচৰত হাউচ হোল্ডৰ অপশ্যন আহি যাব। ইয়াত সকলো চিলেক্ট কৰা থাকিব। যেতিয়া আপোনালোকে ফাৰ্ষ্টত
সিলেক্ট কৰিছিলে সকলো সিলেক্ট কৰা থাকিব আপোনালোকে ইয়াতো সিলেক্ট কৰিব নালাগে এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া ইয়াত আহি যাব আপলোড অপশ্যন আহি যাব এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এতিয়া আপোনালোকে আপোনাৰ ফাৰ্ষ্ট ইনকাম সাৰ্টিফিকেটটো ফটো তুলি PDF বনাই ইয়াত আপলোডত ক্লিক কৰি ফাৰ্ষ্ট ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপলোড কৰি দি দিব আৰু ইয়াত চাব দি আছে সিলেক্ট নম্বৰ অফ ইয়াৰ্ছ এতিয়া আপোনালোকে হেতু গাঁৱত কিমান দিনৰ পৰা ৰখি আছে বা কিমান দিনৰ পৰা হেতু গাঁৱত আপোনালোকে আছে আপোনালোকে ইয়াত হেতু বছৰ সিলেক্ট কৰি ল'ব লাগিব যে মই হেতু গাঁৱত ইমান বছৰৰ পৰা আছো ইয়াত অলৰেডি নো হাউচ সিলেক্ট কৰা আছে আপোনালোকে ইয়াতো সিলেক্ট কৰিব নালাগে আপোনালোকে ইয়াত খালি আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব সেভ নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আহি যাব এইটো ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব আপোনালোকে ইয়াত বহাই দি সাৰ্টিফিকেটটো আপলোড কৰি নেক্সটত ক্লিক কৰিব এতিয়া আৰু এটা পেজ ওপেন হৈ যাব এতিয়া ইয়াত আহি যাব আপোনাৰ এড্ৰেছৰ অপশ্যন এতিয়া আপোনালোকে আপোনাৰ যেটো ঘৰ নম্বৰ আছে ইয়াত ফাৰ্ষ্ট আপোনাৰ ঘৰ নম্বৰটো বহাই দিব লাগিব ইয়াত চাব দিয়া আছে হাউচ নম্বৰ ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব লাগিব দুই নম্বৰত যেটো আপোনাৰ গাঁৱৰ নাম আছে বা যেটো আপোনাৰ মহল্লাৰ নাম আছে ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব লাগিব তাৰপিছত যেটো আপোনাৰ ষ্টেট হয় ষ্টেটত ক্লিক কৰিব ইয়াত যেটো আপোনাৰ ষ্টেট নাম হয় ইয়াত ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছ আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব আপোনাৰ আধাৰ কাৰ্ডত যাব যেনেকৈ এড্ৰেছ দিয়া আছে আপোনালোকে ইয়াত সেম আপোনাৰ এড্ৰেছটো ইয়াত বহাই দিব সকলোৱে সিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম ডিষ্ট্ৰিক্ট নাম আপোনাৰ সাব ডিষ্ট্ৰিক্টৰ নাম আপোনাৰ গাঁৱৰ নাম সকলো সিলেক্ট কৰি লৈ ল'ব আপোনাৰ পিনকোড কিমান ইয়াত সকলো সিলেক্ট কৰি বহাই দিব ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব ফাৰ্ষ্ট বহাই দিব প্ৰেজেন্ট এড্ৰেছ দুই নম্বৰত বহাই দিব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু 3 নম্বৰত বহাই দিব আপোনাৰ মেপিং এড্ৰেছ ইয়াত কিন্তু তিনিটা এড্ৰেছ দিয়া আছে আপোনালোকে তিনিটা ঘৰত ইয়াত আপোনাৰ সেম এড্ৰেছ বহাই দিব আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ এড্ৰেছ দিয়া আছে আপোনালোকে সেম ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব ফাৰ্ষ্ট আপোনাৰ প্ৰেজেন্ট এড্ৰেছটো বহাই দিব 3 নম্বৰত বহাই দিব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ 3 নম্বৰত বহাই দিব আপোনাৰ যেটো PMAY যেতিয়া আপোনাৰ জিঅ'টো হ'ব এতিয়া আপোনাৰ ইয়াত তিনিটা ঘৰত সেম এড্ৰেছ বহাই দিব ইয়াত একো ভুল নহয় তো আপোনাৰ আধাৰ কাৰ্ডত দিয়া আছে ইয়াত আপোনাৰ তিনিটা ঘৰত সেম এড্ৰেছ বহাই দিব সেম ঘৰ নম্বৰ সেম গাঁৱৰ নম্বৰ ইয়াত আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ তিনিটা ঘৰত সেম এড্ৰেছটো বহাই দিব এড্ৰেছটো বহাই দিয়াৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া কিন্তু ইয়াত আপোনাৰ জমিৰ কাগজ আপলোড কৰিব লাগিব আপোনাৰ জমিৰ জমাবন্দী কপি হওক এটা আপলোড কৰিব লাগিব এতিয়া যেটো আপোনাৰ জমাবন্দী কপি আছে হেতু আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব আপোনালোকে ইয়াত আপোনাৰ জমাবন্দী কপিটো ইয়াত আপলোডত ক্লিক কৰি ইয়াত আপোনাৰ জমাবন্দী কপিটো আপলোড কৰি দি দিব ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট আপোনাৰ জমাবন্দী কপিটো ডাউনলোড কৰিব তাৰপিছত আপোনালোকে ওচৰত ক্লিক কৰিব আপলোডত ক্লিক কৰিব ইয়াত চাব মই দেখুৱাই দিছোঁ কেনেকৈ আপলোড কৰিব ফাৰ্ষ্ট আপোনালোকে ওচৰত ক্লিক কৰিব ইয়াত আপোনাৰ যেটো PDF ডাউনলোড কৰিছে আপোনালোকে ফাৰ্ষ্ট হেতু PDF সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ ইয়াত ক্লিক কৰিব এইটো অপশ্যন ওপেন হৈ যাব এতিয়া আপোনালোকে আপোনাৰ PDFটো যোনটো ফাইলত সেভ কৰিছে এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ PDF ফাইলটো আপলোড কৰিব তাৰপিছত আপোনালোকে আপলোডৰ ওপৰত ক্লিক কৰিব এতিয়া লগে ইয়াত আপোনাৰ PDF ফাইলটো আপলোড হৈ যাব তাৰপিছত আপোনালোকে এতিয়া সেভ নেক্সটৰ ওপৰত ক্লিক কৰিব ইয়াত চাব ফাইলত যাব ইয়াত আপোনাৰ ফটোটো আপলোড কৰিব বা আপোনাৰ PDFটো ইয়াত সিলেক্ট কৰিব তাৰপিছত আপোনালোকে আপলোডত ক্লিক কৰিব ইয়াত দেখুৱাই দিব আপলোড সাকসেসফুল আপোনাৰ ডকুমেন্ট ইয়াত ওকেত ক্লিক কৰিব এতিয়া আপোনালোকে কন্টিনিউত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ এতিয়া ইয়াত চাব দিয়া আছে একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ আৰু ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দি আপোনালোকে গেট বেংকৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনাৰ ডিটেইলছটো আহি যাব ফাৰ্ষ্ট ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব ইয়াত আপোনাৰ IFSC কোড নম্বৰটো বহাই দিব এতিয়া আপোনালোকে ইয়াত যেটো বেংকৰ একাউণ্ট দিব হেতু যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে
লিংক থাকে, নহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। যিসকলৰ একাউণ্ট কিন্তু আধাৰ কাৰ্ডত লিংক নাই সেইসকলে কিন্তু চৰকাৰী আঁচনি পইচা লাভ নকৰে। সেইকাৰণে আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব, সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, নহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনি পইচা লাভ নকৰিব। এতিয়া ইয়াৰ চাবে তাত কিছুমান আঁচনিৰ নাম দি আছে, যদি আপোনালোকে এইবিলাক আঁচনি লাভ কৰিছে তেনেহ'লে আপোনালোকে য়েছত ক্লিক কৰিব। এতিয়া আপোনালোকে কোনটো আঁচনি লাভ কৰিছে, এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ চাব দিয়া আছে বহুতো আঁচনিৰ নাম দিয়া আছে, যেনেকুৱাকৈ টয়লেট, চৰকাৰী গেছ বা PM বিশ্বকৰ্মা আঁচনি, আৰু ইয়াৰ চাব বহুতো দিয়া আছে। যদি আপোনালোকে এইবিলাক আঁচনি আগতে লাভ কৰিছে তেনেহ'লে আপোনালোকে এইবিলাকত টিক মাৰ্ক দিব লাগিব, আৰু যদি আপোনালোকে এতিয়াও এইবিলাক আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে এই দুটা বক্সত টিক মাৰ্ক দি দিব। টিক মাৰ্ক দি আপোনালোকে এতিয়া ফাইনেল ষ্টেপৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ফাইনেল ষ্টেপৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ এপ্লিকেশ্যন অলৰেডি ছাবমিট হৈ যাব। যেতিয়া আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব, এটা কিন্তু এক ৰিচিপ্ট আহি যাব। এতিয়া আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকে সেইটো ৰিচিপ্টৰ পৰা কিন্তু ঘৰটো লাভ কৰিব। এতিয়া যিসকলে ঘৰ পোৱা নাই, এতিয়া ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। এইটো ঘৰ কিন্তু বৰ্তমান 3 লাখ টকাৰ ঘৰ দিয়া হ'ব। সেইকাৰণে আপোনালোকে আজি এপ্লিকেশ্যন